মাংস বহাবৰ কাৰণে প্ৰয়োজন অনুসৰি নিমখ দিলে ডিচেম্বৰ দিনা আমাৰ এক টুকুৰা মামীৰ আজি জন্মদিনৰ বহুত বেছি মৰম আৰু শুভেচ্ছা দিলোঁ। যাব নললোঁ যদিও ঘৰৰ পৰা আমাৰ পৰিয়ালৰ ফালৰ পৰা মই ভিডিঅ' যোগেদি বহুত বেছি মৰম আৰু শুভেচ্ছা দি দিলোঁ। আৰু আমাৰ মাইনা হেপী নিউ ইয়াৰ দিয়া মাইনা। Hey guys, hi, hello, নমস্কাৰ। একবাৰ মোৰ সৈতে মই আছোঁ আপোনালোকৰ টিকলি নেকি। এতিয়া আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে ধামাকাদাৰ। কাৰণ আজি হৈছে 31st নাইট বুলি আমাৰ কোনো চেলিব্ৰেশ্যনেই নাছিল। দাদা আহি পোৱাৰ পিছত আমি বোলো অকণমান চেলিব্ৰেশ্যন কৰিছোঁ। গান চান নাই, দূৰৰ পৰাই গান চান শুনি আছোঁ আৰু কি কৰিব আৰু এনেকৈয়ে পালন কৰিলোঁ। আৰু আমি 31st নাইট মানে 2024ক বিদায় দিওঁ আৰু অকণমান দেৰিকৈ আৰু কিছু সময়ৰ পিছতে আহি পাব আকৌ 2025। কেইদিনমান বাৰু তাৰিখ লেখাতে ভুল হ'ব, মানে 24 লেখা যাব হয়েই বাৰু, বেছিভাগৰে হয় মানে আগৰ বছৰটো এনেকৈ লেখা যায়। 24 পৰাটো সেনেকুৱাই হৈছিল, 25 পৰাটো সেনেকৈ হ'ব। তাৰিখ লেখাতে অকণমান ভুল হ'ব যিহেতু নতুনকৈ আহিছে। অকণমান ফ্লাছটো জ্বলাই লওঁ। 31st চেলিব্ৰেশ্যন কৰিবৰ কাৰণে মই বেলনাত টকান আনি ল'লোঁ। এইটো ৰুটি সাজলোঁ, মানে ডিপৰা এইগিলাখান লাগিয়ে আছে ৰুটিৰ এইগিলাখান। আৰু মই এইগিলাখান মানে পিঁয়াজ আলু ৰহুন এইগিলাখান কাটি পেলাই ধুই আনিলোঁ। ইগন'ৰ কৰিব আমাৰ এইবিলাক বস্তু, ইগন'ৰ কৰিব আমাৰ এই থোৱা বস্তুগিলাখান। এতিয়া গিলাচটো অনাৰ মেইন কাৰণ হ'ল এতিয়া মই বেলনাত টকানেদি খুন্দিম, মানে ৰহুনখিনি খুন্দিম, ৰহুন আৰু আদাখিনি থকা মই মানে এতিয়া যোগাৰ কৰিছোঁ। পিছফালে থকা আমাৰ চাউলৰ বস্তাটো ইগন'ৰ কৰিব। মই মানে এতিয়া কথাখিনি কৈ লওঁ মানে 2024 বছৰটো যাব আৰু মাত্ৰ কেইটিমান মুহূৰ্তহে বাকী আৰু কেইঘণ্টামানহে বাকী, 4 ঘণ্টা 3 ঘণ্টা। 2025 বৰ্ষ আহি পালে। চবকে প্ৰথমতে নৱবৰ্ষৰ মানে ইংৰাজী নৱবৰ্ষৰ বহুত বেছি শুভেচ্ছা দিলোঁ। চবৰে ভাল হওক, মনৰ আশাগিলাখান পূৰণ হওক, প্ৰথমতে শুভেচ্ছা দিলোঁ। এতিয়া আৰম্ভ কৰোঁ মানে আজি 31st নাইটটো। 31 আমাৰ ইমান বেছি মানে নহয়, ধুমধাম নহয়, গান চান আমাৰ একো নাই। বহুতেই বজাই আছে মানে বহুত দূৰৰ পৰা শুনি আছোঁ। আৰু কোৱালিটি ইমান বেছি ঠিক নহয় যদিও মানে তথাপিতো কৈছোঁ আৰু, কাৰণ মানে আমাৰ পাকঘৰৰ ভিতৰত লাইটৰ পোহৰটো একদমেই কম, সেইকাৰণে ভিডিঅ'ৰ কোৱালিটি ইমান বেছি ঠিক নহ'ব বাৰু। তথাপিতো বাৰু ফ্লাছটো জ্বলাই বেক কেমেৰাদি ফ্লাছটো জ্বলাই পেলাই এইগিলাখান কৰিব কালি চেষ্টা কৰিছোঁ। আকৌ ধুব লাগিব দেই মই। পাৰ আকৌ ঠাণ্ডা লগাৰ কাৰণে আহিলোঁ জুই পাবা। জুয়ে আকৌ মেলি কৰি আছে, মানে জুইটো নুমাওঁৱে হৈছে। তথাপিতো বাৰু মই উঠাব কালি চেষ্টা কৰোঁ। থৈ আছে গোটেই দুনিয়াৰ। এতিয়া মানে জুই ধৰা জেগা, মানে জুই পোৱা জেগা আৰু অপাত ঠাণ্ডা লাগিছে, সেইকাৰণে অলপ বোলো হাত চাত সেকি যাওঁ। জুইৰ কাষৰ পৰা কৈ দিওঁ আৰু মানে জুই কৈ কৈ দিওঁ আৰু আজি আছে 31 ডিচেম্বৰ দিনা আমাৰ এক টুকুৰা মামীৰ আজি জন্মদিনৰ বহুত বেছি মৰম আৰু শুভেচ্ছা দিলোঁ। যাব নললোঁ যদিও ঘৰৰ পৰা আমাৰ পৰিয়ালৰ ফালৰ পৰা মই ভিডিঅ' যোগেদি বহুত বেছি মৰম আৰু শুভেচ্ছা দি দিলোঁ। আৰু আমাৰ এক টুকুৰা মামী হ'লেও মানে 31 ডিচেম্বৰ বহুত বেছি বেয়া দিনত পৰি গ'ল। সেইকাৰণে কালি 1 জানুৱাৰীৰ কাৰণে যোৱা নহ'লে এনে মই বাৰু উপস্থিত থাকোঁৱেই প্ৰতিখন জন্মদিনত। 1 জানুৱাৰীৰ কাৰণে যোৱা নহ'ল, তাৰ কাৰণে আৰু মই ক্ষমা বিচাৰিছোঁ আৰু মামী তোমাৰ ওচৰত। বেয়া চেয়া নাপাবা, আকৌ এদিন যাম মই তোমাক লগ কৰিব। যাওঁৱেই বাৰু, সপ্তাহত 7 দিনকৈ যাওঁৱেই, মানে মাহত 7 দিনকৈ যাওঁ, সপ্তাহত 1 দিনকৈ মই যাওঁৱেই। আৰু তথাপিতো জন্মদিন যাব নাপায়, বহুত বেছি দুখ লাগছি। কি কৰিব, উপায় নাই আৰু। 31 ডিচেম্বৰ পৰি গ'ল কালি, যিহেতু 1 জানুৱাৰী, সেইকাৰণে আৰু দুখ লাগছি। উঠছি থৈ জুই উঠছি 31 ডিচেম্বৰ বুলি এনেকৈ আৰু খেদালোঁ আৰু। মানে 2024 বৰ্ষটো বৰবাদ কৰিবৰ কাৰণে আৰু মাত্ৰ কেইটামান মুহূৰ্তহে বাকী। 25 আহি পালাই আৰু তিতা মিঠা বহুত অভিজ্ঞতাই দি পাৰ কৰিলোঁ। বহুতৰ মুখাৰৰ মুখ দেখিলোঁ, আপোনসকলক চিনি পালোঁ বিপদৰ সময়ত, বহুজনৰ প্ৰিয়ও হ'লোঁ। এনেকৈ আৰু বৰবাদ কৰিলোঁ আৰু 2024 বৰ্ষ। 25 বৰ্ষটো এনেকৈ ভালে কুশলে পাৰ হওক, মোৰ বুলি নহয় সকলোৰে। খালি হেপী নিউ ইয়াৰ। মৌৱে হেপী নিউ ইয়াৰ ইন এডভান্স। মৌ দেখো দেখবা। ইফালে গেছত কেৰাহী উঠিলে, মাংস বহাবৰ কাৰণে প্ৰয়োজন অনুসৰি তেল দি ল'লোঁ। এইখিনি মাংস তাৰে পিছত শুকনো জ্বলাটো দি দিলোঁ। অকণমান শুকনো জ্বলাটো ক'লা হোৱাকালি ৰখিম, মানে অকণমান পোৰা যোৱাকালি ৰখিম আৰু। আমাৰ আকৌ ষ্টাইলগিলাখন অকণমান বেলেগ টাইপৰ, কমেডি।
অকণমান পুৰা যোৱা হোৱাৰ লগে লগে আমি ধপকৈ বহি দিম মাংসখিনি। পাঁচফোৰণি উঠি গৈছে মানে পানী দি ধুই আনিছোঁ কি নাছিলে পানী উঠেছি সেইকাৰণে। দব্বে পানো নাই আমি মানে ব্ৰইলাৰেদি 2024 বিদায় দিম। চিকেনেৰে অলপ লিমিটত কৰোঁ মানুহকেইটা ব্ৰইলাৰ আনি কৰি মানুহে ব্ৰইলাৰ আৰু ক'লে কি আৰু ব্ৰইলাৰ নাখাবি উঠ পৰা ত'ত পৰা উঠ খেল যাৱা ত'ত খেল যাৱা ব্ৰইলাৰ মুৰ্গীৰ দৰে অলপ নকওঁ নিচিটকিবৰ কাৰণে মানে তেলটো পানীটো নিচিটকিবৰ কাৰণে প্ৰথমতে আমি হেৰিটো দি লওঁ অকণমান দি লওঁ তাৰপিছত সোৱাদ অনুসৰি দিওঁ আৰু নিমখটো। তুমি তামোল খাই আছা? তামোল খাইছোঁ দেউতা এখন দিলে মোক এখন তামোল দিব পাৰা তামোল খান ইমান সোৱাদ হ'ব পাৰে আঞ্জাও সোৱাদ হ'ব। দেউতাই কাটি থৈ দিছে খাই আহা মোক বাৰু ভাতত আনি দিছে দেউতাই তুমি নিজে খাই আহা মই লাৰিম যাবা। আমাক ধৰি অনাৰ কাৰণে আমাক তামোল নিদিয়ে। মই যে আনটো ঘৰৰে বেলেগৰ পৰা আনিছি তুমি একমাত্ৰ ছোৱালীৰ কাৰণে দিছি আৰু এটাই এপিয়াক দিছে কাৰণ আমি ধৰি অনা আৰু ধৰি অনা বান্দৰ বুলি কয় যে গাঁৱৰ ভাষাত কাক বুলি কয় আমি ককা সকলোৰে দাড়ি চুলি পকা মানে আন কথা আমাক ধৰি আনিছে আকৌ তোমালোককো ধৰি নিব থাকিম মই এটাই থাকিম। গাইছ এই লিভাৰ 2 টুকুৰা তাৰপিছত ঠেং 2খন বাৰু লেগ পিচ বুলি কয় মই ঠেং বুলিয়ে ক'লোঁ এই টুকুৰা এটা ঠেং বুলিয়ে ক'লোঁ এই 4 টুকুৰাই মোৰ মাংস আৰু বেলেগ মাংস যে মই নাখাওঁ সেইকাৰণে এনেকুৱা বস্তু আনে আৰু লিভাৰ আৰু এই ঠেংখন আমাৰ আনবোৱে আৰু মই বেলেগখিনি নাখাওঁ এইখিনিয়ে খাওঁ আৰু লিভাৰটো আৰু ঠেংখন মই ঠেং বুলিয়ে ক'লোঁ আৰু আমাৰ ভাষাত লাৰি দিওঁ আৰু মাইনা হেপী নিউ ইয়াৰ দিয়া মাইনা। তাৰপিছত মই খুন্দি থোৱা মছলাখিনি দি দিলোঁ মানে বেলনাটো কাণেদি যিখিনি মছলা খুন্দি থৈ দিছিলোঁ বেলেগ মছলা বাৰু আমি নেতাকৈ ব্যৱহাৰ নকৰোঁৱে। আলু পেষ্ট দিলি মোক নকোৱাকৈ কেনে মাতিলোঁ মোক মনে মনে দেখি যাইছে আলু পেষ্টখিনি কেতিয়া দিলে মই গমেই নাপালোঁ। হালধি দিব ৰহ নাই আধা ভাজা হৈয়ে গ'ল তাৰে পিছত হালধিখিনি দি দিলোঁ একদম লাষ্টত হালধিখিনি দিলোঁ তাৰপিছত ভাজি থকা পিছত অকণমান ৰঙা নব তাৰে পিছত পানীখিনি দিম প্ৰয়োজন অনুসৰি আমি হালধিখিনি দি ল'লোঁ। মই লাৰু দেখোন মই লাল দিয়ে ভাঙে আৰু গাইছ ইমান সুন্দৰকৈ লাৰু হয় না হয় না হয় না আমার মাইনে মানে লাজ কৰি আছে লাগি রুচি মাই ও টিকেট কি আনছি একা টিকেট মাই ও মাই টেষ্ট কৰিব পৰা আছে দে চাই আছে মাংস লাগিবও পাৰে জ্বলা আৰু দুটা জ্বলা মাত্ৰ 3টা দিছোঁ ইমানখিনি মাংসত যিহেতু আমি অকণমান কমকৈ খাওঁ আৰু জ্বলাটো কিন্তু দাদাক অকণমান জ্বলা লাগে সি জ্বলা নিদিলে কয় এইখিনিহে জ্বলা দিছে সেইকাৰণে তাৰ খুচিৰ কাৰণে 31ৰ দিনাখনে আমি অকণমান বেছিকৈ জ্বলা দি খাম বুলি ভাবিছোঁ আৰু 5টা কৰি দি হয় না অ' মাইনা হেপী নিউ ইয়াৰ দিয়া অ' মাইনা নতুন বছৰৰ শুভেচ্ছা দিয়া হয় না অ' মাইনা ডাঙৰ মাইনা ডাঙৰ মাইনা গাইছ মোক দেখে নৰে তাৰমানে দেখছে অ' মাইনা মই দে চাৱাই নাই তাৰমানে মোক ভালেই নাপায় দেখছি না গাইছ এইখিনি হৈছে মোৰ প্ৰাধান্য আমাৰ ঘৰত মোৰ ফালে চাৱাই নাই আমাৰ মাইনাই
ইফালে আকৌ দমকলৰ পৰা চাউল লগাই আহিলোঁ মাংস খাবাৰে হ'লে ভাত কৰি বনোৱা নাছিলোঁ পাহৰিয়ে গৈছিলোঁ মই বোলো তাৰলৈকে মই চাউলটো ধুই দিওঁ মাই যিহেতু মাংসটো বনাই আছে আমি মানে কামিলা ছোৱালী ঠাণ্ডাটো পানী লাৰিবলৈ আমি হেলা নকৰে তেতিয়া আমি এনেকৈ পানী লাৰি দিব পাৰোঁ আৰু সেইফালে আমাৰ লাহে লাহে মাংসটোৰ কালাৰ আহিছে আৰু মানে টেষ্ট কৰিব পৰা হৈছে আৰু কিন্তু তাই ব্যস্ত হৈ গ'ল এটাত পানী এটাত কুকুৰটো মানে কুকাৰটো এটাত আকৌ আমাৰ বিশেষ আকৰ্ষণটো গাইছ অকণমান পানী দি দিলোঁ ভাজাখিনি সম্পূৰ্ণ হোৱাৰ পিছত আৰু আমি মানে হেৰি হাঁহৰ মাংস বনোৱা দিওঁ ব্ৰইলাৰগিলাখানো অকণমান পানী দিলোঁ সেইখিনি পানীখিনি শোধ হোৱাৰ পিছত হৈ গ'ল আৰু আমাৰ আঞ্জা গাইছে আমাৰ এই মাংসৰ আঞ্জা নাচাওঁৱে গৰম মছলাৰ পেকেট কাষত থাকিলেহে এখন মাংস সোৱাদ বুলি কয় আদা ৰহুন দি তোৰ এই ভিডিঅ' কোনো নাচাওঁৱে মাই সেনেকৈ ক'লা তুমি সেনেকৈ কৈ দিলা 2024 নাচালা নাই দে 25 চাব দেই আহিছেনে কালাৰ মোৰ কেমেৰাৰ কোৱালিটি বেয়া দেই অৰিজিনেল কালাৰ ধুনীয়া আহিছে একেবাৰে হাঁহৰ মাংস কালাৰ আহিছে হাঁহৰ মাংসৰ দৰে কালাৰ আহিছে কিন্তু মোৰ কোৱালিটি বেয়া কাৰণে অকণমান বেলেগ দেখা হৈছে আৰু গাইছ আমাৰ মাংস ৰেডি প্ৰায় ৰেডিয়ে আৰু এতিয়া নুমাবাৰে হ'ল আৰু আমাৰ মাংস এইফালে আমাৰ কুকুৰটো হুইচেল মাৰিলে মানে আমাৰ কুকাৰটো হুইচেল মানে ভাতো হ'ল আৰু গৰমে খাওঁ কথা আৰু গৰমে খাম কওঁতে 10টা বাজিল বাৰু হোৱাক লাগি 10:30 হ'ব খাৱাক কালি 11টা বাজিব মানে হেৰি পৰাৰ আগত মানে 25 পৰাৰ আগত আমি হোম মাৰোঁ হয়নে মা খবাৰে হ'ল আৰু গৰগৰণি চাওক অলপ মানে শুই বেয়া লাগিব তথাপিতো বাৰু ইমানখিনিয়ে আহিছিল আৰু আমাৰ খানা বেলেগ নাই আৰু মাৰ কাৰণে এটা কণী সিজাম যিহেতু মাৰ মাংস নাখায় মই নালভা চচটোতে মানে চাউল চচটোতে সিজাই দিম আৰু এইফালে ধোৱা ওলাই আছে অকণমান বোলো দাদা আৰু মই হেৰি ফ্ৰাই অকণমান টেষ্ট কৰোঁ লিভাৰ মেইন গাইছ লিভাৰ মেইন কিমানে ধৰতে কিমানে চাইড হৈ যায় লিভাৰ মেইন এইটো লিভাৰ মোৰ একেবাৰে ফেভৰেট বস্তু লিভাৰ कितना जे टेस्ट हुआ है गाइस क्या बताऊँ मैं इतना मज़ा बनाती है हमार माँ लिभार मेन কিছুমানে বোলে আকৌ মাটি পায় কিন্তু মোৰ আকৌ ফেভৰেট বস্তু বহুতে নাখায় বাৰু কিন্তু মই খাওঁ তো গাইছ আঞ্জা নুমাবাৰে হ'ল মানে গ্ৰেভিটো নুমাবাৰে হ'ল আৰু একদম শেষত মানে ভিডিঅ'টো শেষ কৰিবৰ হ'ল একদম শেষত আকৌ একবাৰ নতুন বছৰৰ চবকে বহুত বেছি মৰম আৰু শুভেচ্ছা দিলোঁ চবৰে ভাল হওক 2025 বৰ্ষটো চবৰে ভাল হওক যোনে যি আশা কৰিছে চবৰে পূৰণ হওক 2024 যেনেকৈ গ'ল আৰু এতিয়া ভিডিঅ'টো সামৰোঁ মানে আঞ্জাও নুমাবাৰ হ'ল আমাৰ মানে খাবাৰ হ'ল আৰু খাবাৰ টাইমত আৰু ভিডিঅ' কৰি নাথাকোঁ সেইকাৰণে ভিডিঅ'টো সামৰোঁ যদি আপুনি ভিডিঅ'টো ভাল পালে তেতিয়া লাইক কৰিব কমেণ্ট শ্বেয়াৰ কৰি যিসকলে নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়া মই ভিডিঅ' দিলে আপোনাৰ নটিফিকেশ্যনবোৰ পাই থাকিব যিসকলে ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকক থেংক ইউ ছ' মাছ নতুন এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ হাৰ্টেল বাই বাই লাভ ইউ টেক কেয়াৰ